ৰুদ্ৰ কি বনাইছা কেনেকৈ বনাইছা কোৱা কোৱা অলপ জোৰেকৈ ক'বা হয় তোমালোকে হাল্লা নকৰিবা টেপ লগাইছা অঁ আইডিয়াটো ক'ৰ পৰা পাইছা আইডিয়াটো ক'ৰ পৰা পাইছা আচ্ছা আচ্ছা তাৰপিছত এই ইয়াতে কি বস্তু ব্যৱহাৰ কৰিছা আঠা ব্লেক টিপ আৰু কেঞ্চি তাৰপিছত আৰু কিহেদি বনাইছে বাকচটো কিহৰ ডাঠ কাগজ ক'ৰ পৰা পাইছা এইকেইটা ক'ৰ পৰা ঘৰত আছিল মানে পেলনীয়া বস্তুবিলাক যিবিলাক আমি পেলাই দিওঁ হয়নে সেই বস্তুবিলাক দি আমি মেটেৰিয়েলছ বনাব পাৰোঁ হয়নে ঘৰ এটা বনাব পাৰিছা হয়নে এইটো ঘূৰাই দিয়া অঁ মানে তুমি এটা ঘৰ আৰু এটা ওপৰত আৰু এটা ঘৰ বনাই দিছা হয়নে বিল্ডিং টাইপৰ ধুনীয়াকৈ এটা আৰ্হি বনাব পাৰিছা অঁ নাম লিখিছা ৰুদ্ৰ দেৱনাথ অঁ তৃষ্ণা দুজনে মিলি বনাইছা ঠিক আছে এনেকৈ ঘূৰাই দিয়া কিমান সময় লাগিছে এইটো কিমান সময় লাগিছে সময় কিমান লাগিছে বনাওঁতে 2 ঘণ্টা 2 ঘণ্টাত হৈ গৈছে অঁ আৰু কি কৰিলা ঘৰত কোৱা আৰু গৰমৰ বন্ধত কি কৰিলা হা নেওতা আৰু অসমীয়া হয় আচ্ছা আচ্ছা আৰু কি কৰিছা আৰু 1 মাহ বন্ধ পাইছা ন বহুত দীঘলীয়া মানে 30 দিন তুমি 2 ঘণ্টাতে তুমি ঘৰটো বনাই দিছা হয়নে প্ৰজেক্টটো তুমি কমপ্লিট কৰি দিছা 2 ঘণ্টাত আৰু বাকী সময় কি কৰিছা বাকী সময়বিলাক অঁ কি কৰিছা কি নেওতা আৰু অসমীয়া এইখিনিয়ে ফুৰিব গৈছানে ক'ৰবাত নাই যোৱা ঘৰত কি কৰি আছিলা ঘৰত কি কৰিছা হা পেনৰ হাৱা খাই আছিলা দিয়া ঠিক আছে এইটো ভালে হৈছে তোমাৰ ঘৰটো এইটো ডাঠ কাগজ গোটেইখিনি ভাল হৈছে দিয়া হ'ব ধুনীয়া হৈছে